নমস্কাৰ ডিজিটেল গঢ়িলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এগৰাকী নবীন প্ৰতিভা। আহকচোন তেওঁৰ ভিডিঅ'টি উপভোগ কৰোঁ। হৰিশংকৰ নামে হৰিশংকৰৰ তগৰ মালা নামে তেওঁৰ ভাৰ্যা গুণৱতী ৰূপৱতী গুণে বিদ্যা এজনী কৰি পঞ্চজনী কন্যা জন্ম দিলে তগৰমালাই ৰূপে গুণে পুত্ৰৰ কাৰণে দুইৰ মহাচিন্তা হইলা। এদিনাখন তগৰমালাই স্বামীক কহিলা, স্বামী হে পুত্ৰৰ কাৰণে আমি প্ৰভুক আৰাধিব প্ৰভুৰ কি বাতে আমি পুত্ৰ ধন উপায় কর অপুত্র সন্তান দিয়া প্রভু করিস আমি
আৰু তেতিয়া প্ৰভু বিষ্ণুৱে কি কৰিলে এই সদা গড়ৰ স্তুতিত তুষ্ট হইলা দয়াময় তাৰপিছত তগৰ মালা গৰ্ভৱতী হয় তাৰপিছত তগৰ মালা দশমাহ 10 দিন যেবে পূৰ্ণ হয় প্রভুর কৃপাতে প্রভুর কৃপাতে ও আজি সদাগৰৰ হৰে ঘৰত নাজানি দে ঘৰক নাজানিকে যদি যাম মোৰ পিছে পিছে গৈ থাক বনি সদাগৰ কিমান দূৰ আছে অলপ দূৰ আছে এটো নেকি সদাগৰ ঘৰ চলিটোনো কোনটো ঘৰত আছো এটো চলি হাত ফুৰি এনে কাঙন হেন বাইপাকক দেখা নাই বাপাক ইচ্ছা চলি হচি কি ক মোৰ মাই এটা কথা মোৰ আপি তিনিটা দেখিছে নে ডাঙৰটো আপি তাতকেইটা ওচৰতে ৰুকেনি হেন পায় বাকি দুটাৰ গুণৰ কথা কি ক মোৰ মাই সিহঁতে কি কৰে জানা ৰাতিপুৱাই ওলাই যায় ফালি ভটা মাৰি ফালি ভটা মাৰিলে কি হব বেটিহঁতৰ যি আছে হা ফালি ভটা মাৰিলে কি হব কায়ো পচন্দ নকৰে গধূলি ঘূৰি আহে হেক্টি কৰি ভাল ল'ৰা চাওঁতে চাওঁতে আধা বয়স যায় সিহঁতৰ আগত মই পিহেন পায়
গণনা কৰিব দেহু বিধি ব্যৱহাৰে গণনা কৰিব দেহু বিধি ব্যৱহাৰে গণক দেউ আহিছে গণনাত আহিছে অবাহদে আছে গণনাৰ ফলাফল অবাহদ কয় লৰাটোৰ মনত নাই বৃশ্চিক ৰাখি মিথুন লগ্ন তাৰ নামটো নআখৰেদি যাব নআখৰেদি তেনেহ'লে আপোনালোকে কোনোবাই নামটো থব নহয় থব লাগিব নিত্যানন্দ নিত্যানন্দ নিত্য যোগ আনন্দ সমান নিত্যানন্দ তাৰ নাম নিত্যানন্দ ৰবাচোন ৰব মই চন্দ্ৰক ৰহ চাই যাওঁ ৰূপে গুণে বলে বুদ্ধি হব পিতৃ সমান বল ৰবা ৰবা গণ্ডগোল নেকি হে দেউ কিন্তু এটা ৰিষ্ট আছে তাৰ অনিৰোধ খাত গণ্ডগোল লগাব পাৰেহি হল্লা বছৰত ৰবাচোন ৰবা 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 ভয় নাই ভয় নাই তাৰ গুৰু হৈ আছে তেনেহ'লে জন্মপত্ৰ লওক আৰু আহিলো বিদায় লৈ গণক বাপু গৃহে চলি যা চাওঁ মোৰ ধমনীয় নাকটো বটাই তুনতুইনা হ'ব দে ও আনন্দতে সদাগৰে
যাবা লাহে লাহে ডাঙৰ হোৱা তুমি নহব মই দেউতাক আছো নহয় লাহে লাহে কৰি ডাঙৰ হোৱা তুমি দেউতা বুলি মাতিবা মোকহে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক সকলোকে ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ নিজৰ মতামত আমাৰ কমেণ্ট বক্সত নিশ্চয় জনাব ধন্যবাদ